আজি বৃহস্পতিবাৰ গুৰুবাৰে আপুনিও ব্ৰত ৰাখিব খোজে নেকি বৃহস্পতিবাৰৰ উপবাস ৰাখোতে মানি চলক কিছুমান বিশেষ নিয়ম আৰু এটা বিশেষ পদ্ধতিৰে পূজা কৰিলেহে সন্তুষ্ট হ'ব ভগৱান বিষ্ণু নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতি পূজাৰ বাবে উৎসৰ্গা কৰা হয় আচলতে হিন্দু ধৰ্মত প্ৰতিটো দিনেই কোনোবা নহয় কোনোবা এজন দেৱ-দেৱীৰ নামত উৎসৰ্গা কৰা হয় যেনেকৈ সোমবাৰে ভগৱান শিৱক মঙ্গলবাৰে হনুমানক আৰু বুধবাৰৰ দিনটো গণেশ পূজাৰ বাবে বিশেষ বুলি গণ্য কৰা হয় ঠিক সেইদৰে বৃহস্পতিবাৰে ভগৱান শ্ৰীহৰিৰ বিষ্ণু পূজা কৰাৰ পৰম্পৰা আছে বৃহস্পতিবাৰে উপবাস ৰখাটো অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয় এই দিনটোত ভগৱান বিষ্ণুক পূজা কৰি উপবাস পালন কৰিলে ঈশ্বৰ সন্তুষ্ট হয় আৰু ভক্তক আশীৰ্বাদ প্ৰদান কৰে বৃহস্পতিবাৰৰ উপবাস ৰাখিলে পৰিয়ালত সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয় শাস্ত্ৰত উল্লেখ আছে যে যদি উপবাসৰ দিনটোত আপুনি কিছুমান নীতি নিয়ম পালন কৰে তেতিয়া ভগৱান শ্ৰী বিষ্ণু সন্তুষ্ট হৈ পৰে আৰু যদি পালন নকৰে বা পালন কৰাত ভুল কৰে তেতে ভগৱান শ্ৰীহৰি বিষ্ণুৰ খং উঠে এনে পৰিস্থিতিত কিছুমান কথা আপুনি সদায় মনত ৰাখিব বৃহস্পতিবাৰৰ পূজা পদ্ধতিৰ বিষয়ে প্ৰথমে জানোচোন আহক দ্বিতীয়তে পূজাঘৰ বা কলগছৰ তলত ভগৱান শ্ৰীহৰি বিষ্ণুৰ মূৰ্তি বা ফটো ৰাখি বিষ্ণুক প্ৰণাম জনাব তৃতীয়তে নতুন হালধীয়া কাপোৰ এখন ভগৱানৰ আগবঢ়াওক চতুৰ্থতে হাতত পবিত্ৰ পানী লৈ উপবাসৰ প্ৰতিজ্ঞা লওক ষষ্ঠতে এটা পাত্ৰত পানী আৰু হালধিৰে পূজাস্থলীত ৰাখিব আৰু সপ্তমতে ভগৱানক প্ৰণাম কৰি কল বা আন যিকোনো গছৰ গুৰিত সেই হালধিৰ পানীখিনি ঢালি দিব এতিয়া বৃহস্পতিবাৰে উপবাস ৰখাৰ সময়ত আপুনি কি কথা মনত ৰাখিব সেই সন্দৰ্ভেও জানি লওক যদি আপুনি প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰৰ উপবাস ৰাখিব খোজে তেন্তে আপুনি সেইটো বৃহস্পতিবাৰ বাছি ল'ব লাগে য'ত পুষ্য নক্ষত্ৰ হয় যদি এইটো সম্ভৱ নহয় তেন্তে যিকোনো মাহৰ শুক্লপক্ষৰ প্ৰথমটো বৃহস্পতিবাৰৰ পৰা আপুনি আপোনাৰ ব্ৰত আৰম্ভ কৰিব পাৰে দ্বিতীয়তে যদি বৃহস্পতিবাৰে বিষ্ণুক পূজা কৰে তেন্তে সেইদিনা কল সেৱন নকৰিব কাৰণ হিন্দু ধৰ্ম অনুসৰি ভগৱান বিষ্ণু কলগছত বাস কৰে সেয়ে বৃহস্পতিবাৰে কলগছত পানী আগবঢ়াওক আৰু উপযুক্ত ৰীতি নীতিৰে ভগৱানক প্ৰাৰ্থনা কৰক তৃতীয়তে সম্ভৱ হ'লে বৃহস্পতিবাৰে মাটি দালি বা ভাত খোৱাৰ পৰা বিৰত থাকক চতুৰ্থতে বৃহস্পতিবাৰে দাড়ি চুলি নখ কাটিব নালাগে বুলি বিশ্বাস কৰা হয় ইয়াৰ লগতে এই দিনটোত কাপোৰ ধোৱা আৰু চুলি ধোৱা আদিও নিষিদ্ধ পঞ্চমতে পূজাৰ সময়ত হালধীয়া কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক হালধীয়া ফল হালধীয়া ফুল ভগৱান বিষ্ণুৰ অতি প্ৰিয় আৰু বৃহস্পতিৰো অতি প্ৰিয় সেয়ে পূজাৰ সময়ত এইসমূহ বস্তু আগবঢ়াওক ষষ্ঠতে যিদৰে 16টা সোমবাৰত ব্ৰত পালন কৰা হয় ঠিক তেনেদৰে 16টা বৃহস্পতিবাৰতো আপুনি ব্ৰত পালন কৰিবলৈ চেষ্টা কৰক সপ্তমতে বিশ্বাস কৰা হয় যে বৃহস্পতিবাৰে ভগৱান বিষ্ণুক পূজা কৰাৰ পাছত গুড় হালধীয়া কাপোৰ চূণ দালি কল ভগৱানক অৰ্পণ কৰি দৰিদ্ৰ লোকক দান কৰিব লাগে আৰু এনে কৰিলে ভগৱান বিষ্ণুৰ আশীৰ্বাদ পোৱা যায় ইফালে ধৰ্মীয় গ্ৰন্থ অনুসৰি গৰুত লাখ লাখ দেৱ-দেৱী বাস কৰে সেয়ে বৃহস্পতিবাৰে গৰু এটাক ৰুটি আৰু গুড় খুৱাবলৈ চেষ্টা কৰক এনে কৰিলে আপোনাৰ সকলো বিপদ দূৰ হ'ব আৰু জীৱনত সুখ অটুট থাকিব আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিক তথা ভক্তিভাৱেৰে জীপাল কৰি তোলক